নমস্কাৰ, বি টাইম নিউজ অসমৰ এক বিশেষ অনুষ্ঠান আপোনাৰ মতামত শীৰ্ষক অনুষ্ঠানলৈ সকলো দৰ্শককে স্বাগতম জনালোঁ। আৰু আজিৰ আমাৰ অতিথি আমি নিমন্ত্ৰণ কৰি আনিছিলোঁ আমাৰ ষ্টুডিঅ'ত বিশ্বনাথ অঞ্চলৰ এজন বিশেষ ব্যক্তি শ্ৰীযুত ডক্টৰ কল্পকিশোৰ হাজৰিকাদেৱ। আৰু মই পোনে পোনে তেখেতৰ লগত চিনাকি কৰাই দিছোঁ। এয়া আমাৰ মাজত কিশোৰ হাজৰিকাদেৱ। নমস্কাৰ। হয়, নমস্কাৰ। মই পোনে পোনে আপোনাৰ পৰা জানিব বিচাৰিম আপোনাৰ শৈশৱৰ বিষয়ে। অকণমান শৈশৱৰ বিষয়ে আমাৰ দৰ্শকসকলক জনাব নেকি? প্ৰথমতে মই আপোনাৰ বি টাইম নিউজৰ সকলো কৰ্মকৰ্তাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আপোনালোক আহি পেলাই মোক যি এটা মোৰ বিষয়ে জনাৰ যি আগ্ৰহ প্ৰকাশ কৰিছে বা ৰাইজক জনোৱাৰ যি আগ্ৰহ প্ৰকাশ কৰিছে তাৰ বাবে মই আপোনাক ধন্যবাদ জনাইছোঁ। আপোনাৰ প্ৰথম প্ৰশ্নটো হৈছে শৈশৱৰ কথা। মোৰ শৈশৱ মোনাবাৰী চাহ বাগিচাতে মই জন্মগ্ৰহণ কৰিছিলোঁ। আৰু মোৰ কৰ্মসূত্ৰে মোৰ দেউতা এই বাগানতে কৰ্মচাৰী আছিলে। গতিকে সেইটোৱে মোৰ এই মোনাবাৰী বাগানৰ বিহগুৰি শাখাত মোৰ জন্ম। আৰু এই বাগানৰ ভিতৰতে মই ডাঙৰ দীঘল হৈ পৰোঁ। হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা ইয়াতেই শেষ কৰি মই পিছত পুনৰ গুৱাহাটীলৈ মানে ডিগ্ৰী পঢ়িবৰ কাৰণে গুৱাহাটীলৈ গৈছিলোঁ। আৰু গোটেইখিনি এটা বাগানৰ পৰিৱেশৰ মাজতে মই সুন্দৰভাৱে প্ৰাকৃতিক পৰিৱেশৰ মাজতে মোৰ গোটেই শৈশৱটো পাৰ হৈছিলে। আমি জনাত আপুনি এজন চাকৰিজীৱী, আপুনি জীৱিকা আপোনাৰ চাকৰি। কিন্তু বৰ্তমান আমি বিশ্বনাথতে হওক বা গোটেই অসমখনতে আমি শুনিবলৈ পাইছোঁ, জানিবলৈ পাইছোঁ আপুনি এজন প্ৰকৃতিৰ লগত পৰিৱেশৰ লগত জড়িত এজন কৰ্মী। আৰু বৰ্তমানে পৰ্যটনৰ লগতো আপুনি ওতঃপ্ৰোতভাৱে জড়িত আৰু যথেষ্টখিনি অৰিহণা আছে বিশ্বনাথ অঞ্চলত বা অসমত। আপুনি এজন চাকৰিজীৱী হিচাপে এই ক্ষেত্ৰখনত কেনেকৈ আহিলে আপুনি? মই গোটেই বস্তুটো হয় কি, যেতিয়া শৈশৱত আপুনি যি ধৰণে বস্তুবিলাক আপুনি দেখা পায়, আপোনালোকৰ জড়িত হয়। মই এষাৰ কথা কৈছিল যে মই প্ৰকৃতিৰ মাজতে জন্ম। গতিকে মোৰ এই সেউজীয়া যি বাগিচাৰ চাহ গছ বা বাগিচাৰ গছ আৰু তাৰ লগতে আমাৰ বিহপুখুৰী যি আমাৰ মোনাবাৰী বনাঞ্চল আছে, এই তাতে আমি সৰুতে খেলি ধৰি ডাঙৰ দীঘল হোৱা। এতিয়া কাজিৰঙা 6ষ্ঠ এডিশ্যন আহি সোমাইছে, 6ষ্ঠ সংযোজন হৈছে। গতিকে সেই ক্ষেত্ৰত মোৰ প্ৰকৃতিৰ প্ৰতি এটা আগ্ৰহ তেতিয়াৰ পৰাই আছিলে। আৰু যিহেতু লাহে লাহে যেতিয়া আমি ডাঙৰ হৈ আহিলোঁ, গম পালোঁ যে আমাৰ যিহেতু বিনষ্ট হৈ আহিছে, গোটেই প্ৰকৃতিৰ পৰিৱেশ আমাৰ বিনষ্ট হৈছে, গ্ল'বেল ৱাৰ্মিং হৈছে, বহুখিনি আমাৰ সেই সূত্ৰে আমি বহুখিনি মানুহৰ প্ৰেৰণা পাইছিলোঁ। আমাৰ অসমৰে আমাৰ যাদৱ পায়েং ডাঙৰীয়াৰ পৰাই হওক বা বহুত পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ মানুহে যি ধৰণে বৃক্ষৰোপণৰ ক্ষেত্ৰত সচেতনতা আগবাঢ়িছিলে, মই অনুপ্ৰাণিত হৈছিলোঁ। আৰু 2011 চনৰ পৰা মই বৃক্ষৰোপণৰ কাম হাতত লৈছিলোঁ। আৰু যিখিনি আমাৰ সামাজিক অনুষ্ঠান আছে বা আমাৰ 4 লেনযুক্ত পথৰ দাঁতিতে হওক, ডিভাইডাৰতে হওক বা যিকোনো আমাৰ খালী অঞ্চলত বিদ্যালয়ত হওক, আমি বৃক্ষৰোপণ কৰি আছোঁ। আৰু সেই বৃক্ষৰোপণৰ জৰিয়তে এটাই আমি ৰাখিছিলোঁ যে আমি বিদ্যালয়ত যেতিয়া বৃক্ষৰোপণ কৰোঁ, যাতে উঠি অহা প্ৰজন্ম, উঠি অহা ছাত্ৰ ছাত্ৰীসকলে অনুকৰণ কৰক, পৰিৱেশ প্ৰকৃতিৰ বাবে সম্যক জ্ঞান লাভ কৰক যে আমাক এজোপা বৃক্ষই কি ধৰণে সহায় কৰি আহিছে। সেই ধৰণে কিছু কাম আগুৱাই লৈ গৈছিলোঁ। আৰু ফলত লাহে লাহে ই প্ৰসাৰো হ'ল। আৰু বহুত ৰাইজৰ বহুত সংগঠনৰ মই সহযোগিতাও লাভ কৰিছিলোঁ। প্ৰতি বছৰে আমি পৰিৱেশ দিৱসৰ দিনা যথেষ্ট বৃক্ষৰোপণ হয়। এতিয়া মোৰ দিন আমি 1 লাখৰ ওপৰতে বৃক্ষৰোপণ কৰিছোঁ। তাৰে কিছু হয়তো বিনষ্টও হৈছে, কিন্তু ভালেখিনি আছে। গতিকে আৰু এইটো এতিয়া প্ৰতিজন সমাজৰ প্ৰতিজন ব্যক্তিৰে এতিয়া এটা কৰ্তব্য হৈ পৰিছে যে জীৱনকালত তেওঁ একোজোপাকে হ'লেও বৃক্ষৰোপণ কৰক। আমাৰ দৰ্শকসকলে হয়তো নাজানে, অসমৰ এজন বিখ্যাত লেখক, তেখেতক ৰহস্য সম্ৰাট বুলিও কোৱা হয়, ৰঞ্জু হাজৰিকাদেৱ আপোনাৰ জ্যেষ্ঠ ভাতৃ। এই ক্ষেত্ৰত তেখেতৰ পৰা কিছু আপুনি প্ৰেৰণা পাইছিলে নেকি? নাই, যথেষ্ট প্ৰেৰণা পাইছিলোঁ। আমাৰ সৰুতে শৈশৱতে আমাৰ পিতৃ মাতৃ অলপ সাংস্কৃতিক দিশত আগবঢ়া আছিল। মোৰ পিতৃ যিহেতু তেওঁ মোনাবাৰী চাহ বাগিচাত সেই সময়ত যিবিলাক ইয়াত সাংস্কৃতিক অনুষ্ঠান হৈছিল, নাট হৈছিলে বা আমাৰ ভাওনা হৈছিল বা যিকোনো ভাওনা হৈছিলে, তেওঁ প্ৰতিটো অনুষ্ঠানত তেওঁ অংশগ্ৰহণ কৰিছিল, নিজেও অভিনয় কৰিছিল। সেই সূত্ৰে আমাৰ ঘৰত বহুখিনি মানুহৰ বিভিন্ন স্থানৰ পৰা আহি মানুহৰ সমাগম হৈছিল। তেওঁলোকৰ কথা বতৰা, সাংস্কৃতিক দিশত যিখিনি কথা বতৰা হৈছিল, মই অনুপ্ৰাণিত হৈছিলোঁ। ঠিক তেনেদৰে যেতিয়া মোৰ জ্যেষ্ঠ ভাতৃ, অসমৰ ৰহস্য সম্ৰাট, ৰহস্য সাহিত্যিক, জনপ্ৰিয় ৰহস্য সাহিত্যিক ৰঞ্জু হাজৰিকাদেৱ মোৰ জ্যেষ্ঠ ভাতৃ হয়। তেওঁৰ লগতো বহুতখিনি তেতিয়া এই সাহিত্য চৰ্চা কৰাৰ কাৰণে বিশিষ্ট ব্যক্তিসকল আহিছিল আমাৰ ঘৰত।
আৰু তেওঁলোকৰ কথা বতৰাৰ মাজত মই কেতিয়াবা সোমাই পৰোঁ আৰু বহুখিনি কথা মই জ্ঞান লাভ হৈছিলে আৰু সেইকাৰণে মই বহু ক্ষেত্ৰত প্ৰেৰিত হৈছিলোঁ সাহিত্যৰ ক্ষেত্ৰতো সংস্কৃতিৰ ক্ষেত্ৰতো সেইকাৰণে মই আজিও জড়িত আৰু দাদাৰ পৰা বহুখিনি জ্ঞান লাভ কৰিছিলোঁ আটাইতকৈ লাভ কৰিছিলোঁ যে কিতাপ পঢ়িব লাগে যিটো বৰ্তমান যুগত নতুন প্ৰজন্মই সেই বস্তুটো হেৰুৱাই পেলালে যেতিয়াবা আমাৰ মোবাইল আমাৰ হাতলৈ আহিলে কিন্তু সাহিত্য চৰ্চা কৰিব লাগে সাহিত্যৰ লগত আমাৰ বৌদ্ধিক যিটো আমাৰ বিকাশ সেইটো এখন কিতাপৰ দ্বাৰাই বহুতখিনি যথেষ্টখিনি পোৱা যায় আৰু এটা কাহিনীৰ মাজত আমি সোমাই পৰোঁ যেতিয়া সাহিত্য চৰ্চা হয় আৰু বহুত জ্ঞান লব্ধ কথাও আমি লাভ কৰোঁ গতিকে মই ভাবোঁ আমি তেনেকৈ সেই সময়ত লাইব্ৰেৰী যিবিলাক আছিলে আমি নতুন মেগাজিন হওক বা সেই সময়ত আমাৰ যি অসমীয়া আলোচনীবিলাক ওলাই আহিছিলে প্ৰতিখনক আমি পঢ়িছিলোঁ বিশেষকৈ সেই সময়ত আমি ৰহস্যধৰ্মী গল্প সাহিত্য বেছি আকৃষ্ট আছিলোঁ তাৰপিছত উপন্যাসলৈ আহিলোঁ গতিকে এই ধৰণে দাদাৰ পৰা প্ৰেৰিত হৈছিলোঁ আৰু দাদাৰ পৰা প্ৰেৰিত হৈ বেলেগৰ উপন্যাস বা মই সাহিত্য চৰ্চা কৰিবলৈ সুবিধা পাইছিলোঁ গতিকে আমি ইতিমধ্যে গম পাইছোঁ বিশ্বনাথখনক পৰ্যটন নগৰী হিচাপে পৰ্যবেক্ষিত হৈছে তাত যথেষ্ট অৰিহণা আছে অকণমান বিশ্বনাথ ঘাটৰ বিষয়ে অকণমান ক'ব নেকি আমাৰ দৰ্শকসকলক মই মোৰ আগতে প্ৰথম প্ৰফেশ্যনটো আছিলে মোৰ হোটেল মেনেজমেণ্ট আছিলে হোটেলত যেতিয়া মই যেতিয়া ষ্টাৰ কেটেগৰী হোটেলত কৰ্ম আছিলোঁ তেতিয়া আমি বহুত মানুহৰ লগত এটা সমাগম সান্নিধ্যলৈ আহিছিলোঁ আৰু তেতিয়াৰ পৰাই 1987-88 চনৰ পৰাই মই হোটেল ইণ্ডাষ্ট্ৰীৰ লগত জড়িত আৰু তেতিয়াৰ পৰা দেখা পাইছিলোঁ যে মানুহ পৰ্যটনৰ ক্ষেত্ৰত যিহেতু বাহিৰৰ পৰ্যটক আহিলে এখন দেশত অৰ্থনৈতিক দিশত যথেষ্ট বিকাশ হয় আৰু সেই সূত্ৰে মোৰ মনত এটা সংকল্প আছিল যে কেতিয়াবা ভৱিষ্যতলৈ এই যদি সুবিধা পোৱা যায় তেতিয়া পৰ্যটনৰ বিকাশৰ ক্ষেত্ৰত মই কাম কৰিম আৰু সেই সুবিধা আমি বিশ্বনাথ ঘাটৰ যিহেতু এটা গুপ্তকাশী ইতিহাস প্ৰসিদ্ধ ঠাই অসমৰ এটা সুন্দৰ ঠাই নৈসৰ্গিক শোভা আছে কাষেদি ব্ৰহ্মপুত্ৰ লুইত বৈ গৈছে কাষতে বিশ্বনাথ ঘাট আৰু নাতি দূৰত আছে আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান গতিকে একটা সমন্বয় তাত স্থাপন হৈছিলে আৰু সেই ক্ষেত্ৰে তাত বহুত মানুহ আহে আমাৰ স্থানীয় বহুত যায় অসমৰ বহুত মানুহে আৰু সেই তাত দেখিছিলোঁ কিছু ব্যৱস্থা কৰি দিলে হয়তো পৰ্যটনসকল আৰু আকৃষ্ট হ'ব তাতে এটা উমাটুমনি আইলেণ্ড আছিলে উমাটুমনি নদীদ্বীপ আছিলে সৰু নদীদ্বীপ তাতে আমি পৰ্যটনৰ ক্ষেত্ৰত বিকাশ কৰিবৰ কাৰণে এখন আমি ৰিজৰ্ট তাত নিৰ্মাণ কৰিছিলোঁ আৰু তাৰ লগে লগে মই আৰু মোৰ পত্নী স্নিগ্ধাজ্যোতি গোস্বামী ডাঙৰীয়ে তাত আমি কিছু ঐতিহাসিক যিবিলাক মঠ মন্দিৰ আছিলে সেইবিলাক পুনৰুদ্ধাৰ কৰি আমি প্ৰায় তাত 6টাকে মঠ মন্দিৰ নিৰ্মাণ কৰিছিলোঁ আৰু আটাইতকৈ আমাৰ কাৰণে সুখবৰ আছিলে 2023 চনত যিটো ভাৰত পৰ্যটন মন্ত্ৰালয়ৰ দ্বাৰা এটা প্ৰতিযোগিতা পাতিছিল যে ভাৰতৰ বিভিন্ন গাঁওবিলাকৰ মাজত এটা বেষ্ট ভিলেজ হিচাপে আখ্যান দিবৰ কাৰণে তেওঁলোকে এটা প্ৰতিযোগিতা পাতিছিল সেই প্ৰতিযোগিতা মই অসম পৰ্যটন বিভাগৰ জৰিয়তে তাত মই যোগদান কৰিছিলোঁ আৰু আমি এটা কেটাগৰীত চিলভাৰ মেডেল পাইছিলোঁ আমাৰ বিশ্বনাথ ঘাট বেষ্ট পৰ্যটন গাঁও হিচাপে গতিকে এনেধৰণে বৰ্তমানো আমি তাত কাম কৰি আহিছোঁ তাৰ লগতে আমি ব্ৰহ্মপুত্ৰ নদীৰ মাজত এটা যি লেম্পপোষ্ট আছিল সেই লেম্পপোষ্ট ভাঙি য'ত আমি পুনৰ সেই লেম্পপোষ্টটো বনাই পেলাই তাত আমি শিৱমূৰ্তি স্থাপন কৰিলোঁ এতিয়া মই নতুনকৈ আকৌ এটা 40 ফুট উচ্চতাৰ শিৱমূৰ্তিও নিৰ্মাণ কৰি আহিছোঁ যাতে পৰ্যটনসকলক আমি আকৃষ্ট কৰিব পাৰোঁ আকৰ্ষণ কৰিব পাৰোঁ কাৰণ গুপ্তকাশী হ'ল এটা পুৰাণৰ আখ্যান আছিলে সেই সময়ত শোণিতপুৰৰ ৰজা আছিল বান ৰজা সেই বান ৰজা ইয়াত কাশী বনাব গৈছিল কিন্তু অভিশাপ মৰ্মে এই সম্পূৰ্ণ কাশী নহয় গুপ্তকাশী হ'ল কাৰণ ভাৰত ভূখণ্ডত বিষ্ণুৰ আখ্যান মতে দুখন কাশী থাকিব নোৱাৰে গতিকে এখন কাশীয়ে থাকিব ভাৰত ভূখণ্ডত গতিকে সেইকাৰণে ইয়াৰ পৰা এটা শিৱলিংগ চুৰ কৰি এই কাশীক গুপ্তকাশী হিচাপে পৰিণত কৰিলে কিন্তু এতিয়াও ইয়াৰ ঐতিহ্য আছে এতিয়াও এই শক্তি আছে আৰু বহুতো ভক্তপ্ৰাণ ৰাইজ এতিয়া ইয়াত আহিবলৈ আৰম্ভ কৰিছে আৰু ইয়াৰ লগতে আমাৰ কাৰণেও এটা সুখবৰ আছে অসম চৰকাৰে এই ক্ষেত্ৰত দৃষ্টি দিছে আৰু সেই দৃষ্টি দিয়াৰ ফলত এতিয়া উমাটুমনি আইলেণ্ডলৈ তেওঁলোকে এটা বিশ্বনাথ ঘাটৰ পৰা উমাটুমনি আইলেণ্ডৰ ৰূপে এটা নিৰ্মাণ কৰি আছে এই কাৰ্য সম্পন্ন হ'লে মই ভাবোঁ পৰ্যটনৰ ক্ষেত্ৰত এটা নতুন মাত্ৰা বিশ্বনাথ ঘাটে পাব আৰু তাৰ লগতে সংগতি ৰাখি মই আমাৰ যিহেতু বিশ্বনাথ জিলাখন চাহ বাগিচাৰে পৰিবেষ্টিত এখন ঠাই গতিকে চাহ উদ্যোগ এটা আমাৰ এতিয়া বিকাশ হৈ আহিছে এই চাহ উদ্যোগৰ বিকাশৰ ক্ষেত্ৰত আমি লক্ষ্য ৰাখিছোঁ আজিকালি কিছুমান গ্ৰাম্য বিকাশৰ পৰ্যটনৰ ক্ষেত্ৰত গ্ৰাম্য বিকাশো হয় গতিকে সকলোখিনি আমি লৈ পেলাই এটা পৰিকল্পনা কৰিছোঁ যাতে আমি বিহালী গ্ৰাম্য স্থানৰ পৰা লৈ
চতিয়া নাগশংকৰলৈ মোনাবাৰী চাহ বাগিচালৈ এটা ধুনীয়া পৰ্যটনস্থলী যাতে আমি হয়। নিৰ্মাণ তৈয়াৰী কৰিব পাৰোঁ বা পৰ্যটক আহিলে সেই সা সুবিধা আমি প্ৰদান কৰিব পাৰোঁ তেওঁলোকে পৰিভ্ৰমণ কৰিবৰ কাৰণে এনেধৰণে কিছু কথা আগত ৰাখি আমি কৰ্ম কৰি আহিছোঁ আৰু 2017 চনত সেই মৰ্মে বিশ্বনাথ ঘাটত আমি নদী পৰ্যটনৰ বিকাশৰ কাৰণে আমি কিছু নৌকা বিহাৰ ব্যৱহাৰ কৰিছিলোঁ কিন্তু COVID-19 অহাৰ পিছত সেই বিষয়বস্তু ধ্বংস হৈ গ'ল বহুত অসুবিধাৰ সন্মুখীন নাওবিলাকো বেয়া হৈ গ'ল এতিয়া সেই ক্ষেত্ৰত অকণমান আমি স্থবিৰ হৈ আছোঁ কিন্তু কৰ্ম পৰ্যায়ে আমি ভাবিছোঁ এটা সুন্দৰ স্থানলৈ পৰিৱৰ্তিত হ'ব আপুনি এজন পৰ্যটন অনুৰাগী আপুনি এজন সমাজ সেৱক যথেষ্ট সমাজখনত সুনাম আছে আৰু সেই সমাজ সেৱাৰ জৰিয়তে আমি জানিব পাৰিছোঁ যথেষ্ট লোকক অসহায় লোকক বা বিকলাংগ শাৰীৰিকভাৱে যিসকল অসমৰ্থ তেওঁলোকক আপুনি যথেষ্টখিনি সহায় কৰি থৈছে সময়ে সময়ে সেইখিনি আমি হয় বাতৰি কাকত যোগে বা খবৰ যোগে আমি জানিব পাৰিছোঁ এইখিনিতে আমি জানিব পাৰিছোঁ গুপ্তকাশীৰ বাদেও আপুনি বহুতকেইটা মঠ মন্দিৰত যথেষ্ট অৰিহণা আছে আপুনি পুনৰ নিৰ্মাণ কৰিছে কিছু নৱনিৰ্মিত মন্দিৰো আপুনি আপোনাৰ হাতত আপুনি ৰাইজক অৰ্পণ কৰি দিছে সেই বিষয়ে অকণমান ক'ব নেকি প্ৰকৃত অৰ্থত মই আৰু মোৰ পত্নী স্নিগ্ধাজ্যোতি আমি অকণমান আধ্যাত্মিক দিশত বেছি মনোনিৱেশ কৰি আছোঁ এটা চেতনা আছে কাৰণ আমি সনাতন ধৰ্ম বিশ্বাসী লোক আৰু সেই উদ্দেশ্যে আৰু দেখিলোঁ আমি বিশ্বনাথ ঘাটৰ বহুখিনি মঠ মন্দিৰ ঐতিহ্যপূৰ্ণ মঠ মন্দিৰ সেইবিলাক আজিৰ নহয় হাজাৰ বছৰ পুৰণা সেইবিলাক মন্দিৰ আছিলে কিন্তু নিৰ্মাণৰ অভাৱত কিছু মঠ মন্দিৰ ভাঙি গৈছিলে কিন্তু আমাক তাৰ স্থানীয় যিসকল ব্যক্তি আছিলে যে আপোনালোকে যদি পাৰে এইকেইটা নিৰ্মাণ কৰক সেই ক্ষেত্ৰত মোৰ পত্নীয়ে সহমত প্ৰকাশ কৰিলে আমি প্ৰথম আৰম্ভ কৰিছিলোঁ চণ্ডী মন্দিৰ ক্ৰম পৰ্যায়ে আমি কেইবাটাও তাত মন্দিৰ 6টাকৈ মন্দিৰ নিৰ্মাণ কৰিলোঁ যাতে প্ৰকৃতাৰ্থত কি হয় যদি আপোনাৰ সামৰ্থ্য থাকে আমি পৃথিৱীত জন্ম হৈছোঁ যে কিছু ভাল ইতিবাচক কৰ্ম কৰাৰ মোৰ এটা সদায় মানসিকতা আছিলে আৰু সেইটো মই ভাবিলোঁ ই এটা আধ্যাত্মিক ক্ষেত্ৰত এটা ইতিবাচক দিশ কৰ্ম আৰু লগতে এটা সামাজিক সেৱা হ'ব আৰু সেই উদ্দেশ্য আগত ৰাখি আমি তাত মঠ মন্দিৰ নিৰ্মাণ কৰিছিলোঁ তদুপৰি আমি দেখা পাওঁ যে আমাৰ ওচৰ চুবুৰীয়াই হওক বা আমাৰ এই জেগাখনতে হওক অকণমান আৰ্থিক দিশত অনগ্ৰসৰ হৈ আছে যিহেতু চাহ বাগিচা অঞ্চল বা আমাৰ এই ক্ষেত্ৰত আমাৰ উদ্যোগ খুব চাহ উদ্যোগৰ বাবে বিভিন্ন ডাঙৰ উদ্যোগ নাই গতিকে বহু ক্ষেত্ৰত আমি আৰ্থিক দিশত পিছপৰা আমি ইয়াত যিখিনি লোকে শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়িব পৰা নাই বা যাৰ চিকিৎসাৰ ক্ষেত্ৰত অসুবিধা হয় আমি আমাৰ ব্যৱসায়ৰ উপাৰ্জনৰ কিছু অংশ আমি এই সামাজিক ক্ষেত্ৰত আমি ব্যয় কৰোঁ আৰু তাৰ বাবে আমাৰ যিটো আমাৰ সামৰ্থ্য অনুযায়ী যাক যি ধৰণে পাৰোঁ এতিয়া আমাৰ কি হয় বছৰকত আমি এইবাৰ বস্ত্ৰ বিতৰণ কৰোঁ শীতকালীন বস্ত্ৰ বিতৰণ কৰোঁ আমি চাওঁ যে আমাৰ বিভিন্ন একেবাৰে পিছপৰা অঞ্চলবিলাক আদিবাসী অঞ্চলবিলাক হওক বা অৰুণাচলৰ যি সীমাৱৰ্তী অঞ্চল সেই তাত এতিয়াও বহুত পিছ পৰি আছে বা তাত বহুত দৰিদ্ৰ লোক আছে আমি বছৰত গৈ আমাৰ যিখিনি পাৰোঁ প্ৰতি বছৰে আমি 2-3খন গাঁও আমি নিৰ্বাচন কৰি লওঁ আৰু সেই ধৰণে আমি বস্ত্ৰ বিতৰণ কৰি আহিছোঁ কোনোবা স্কুলত ছাত্ৰ ছাত্ৰী সেয়া চৰকাৰীকৰণ হোৱা নাই কিন্তু ল'ৰা ছোৱালীয়ে তাত অসুবিধা পায় মাটিত বহে কোনোবাই আহি যদি আমাৰ ইতিমধ্যে হয় ঠিক তেনেধৰণে য'ত যেনেকৈ এতিয়া ক'ৰবাত চিকিৎসা যদি প্ৰয়োজন হয় মাজতে আমি এই মোনাবাৰী অঞ্চলতে চকু চিকিৎসা পাতিছিলোঁ তাৰপিছত ক'ৰবাত স্বাস্থ্য সেৱাৰ কাৰণেও কেন্দ্ৰ পাতিছিলোঁ গতিকে আমি তেনেধৰণৰ চকু চিকিৎসাও কৰাইছোঁ যি ধৰণে আমি পাৰোঁ য'ত যেনেধৰণে সহায় কৰিব লাগে ক'ভিডৰ সময়ত আমি চাহ বাগিচাবিলাকত এৱাৰনেছ আনি দিছিলোঁ মাস্ক বিতৰণ কৰিছিলোঁ চেনিটাইজাৰ বিতৰণ কৰিছিলোঁ আৰু সেই সময়ত মানুহৰ যিটো উপাৰ্জনৰ ক্ষেত্ৰত বন্ধ হৈ যোৱাৰ ক্ষেত্ৰত আমি প্ৰতি ঘৰৰ মানুহক গৈ আমি অলপ আহাৰো বিতৰণ কৰিছিলোঁ খাদ্যবস্তু বিতৰণ কৰিছিলোঁ গতিকে এইটো মানুহৰ থাকে চেতনা থাকে আৰু প্ৰতিজন মই ভাবোঁ জ্ঞানী বা যাৰ সামৰ্থ্য আছে নিশ্চয় সামাজিক ক্ষেত্ৰত তেওঁলোকে অলপ হ'লেও কাম কৰে বা অৰিহণা থাকে আৰু মোৰ সেইটো আমাৰ পিতৃ দেৱতাৰ পৰা মই সেই শিক্ষা পাইছিলোঁ যে তুমি বাচি থকাৰ লগত আন 10জনকো সহায় কৰি আগুৱাই লৈ যোৱা তেতিয়া আমি ভাবোঁ যে জীৱনৰ এটা সাৰ্থকতা দিশ লাভ কৰা যায় বা আশীৰ্বাদ পোৱা বুলি ভাবা যায় সেই গ্ৰীণ আছিয়ানা নামে যাৰ পৰিচয় অসমত এক চিনাকি নাম গ্ৰীণ আছিয়ানা আৰু গ্ৰীণ আছিয়ানা যি হোটেল ব্যৱসায় সেই ব্যৱসায়টোৰ সৈতে আপোনালোক জড়িত হৈ আছে আৰু সেই ব্যৱসায়টোৰ পৰা নিশ্চয় আমি অনুমান কৰিছোঁ যি লাভাংশ সেই লাভাংশৰ পৰা যথেষ্টখিনি দুখীয়া নিচলা মানুহ মঠ মন্দিৰ বা পৰ্যটনৰ ক্ষেত্ৰত যথেষ্ট টকা পইচা আপোনালোকে খৰচ কৰি আহিছে আৰু আমি জানিব পাৰিছোঁ গ্ৰীণ আছিয়ানাৰ অন্তৰ্গত শ্বাইনিং গ্ৰীণ আছিয়ানা ৱেলফেয়াৰ ফাউণ্ডেশ্যন নামেৰে এখন বেচৰকাৰী যি NGO আপোনালোকে গঠন কৰিছে আচলতে সেই NGOটোৰ উদ্দেশ্য কি
প্ৰকৃতাৰ্থত বেচৰকাৰী যিটো চাইনিং গ্ৰীণ আছিয়ানা ৱেলফেয়াৰ ফাউণ্ডেশ্যন আমি যিহেতু সামাজিক সেৱা কৰি আছোঁ, হয় গতিকে সামাজিক সেৱা কৰাৰ অৰ্থতে এটা আমাৰ ফাউণ্ডেশ্যনৰ দৰকাৰ। হয় কিছুমান অকলে আমি ধৰক আগবাঢ়িব নোৱাৰোঁ, কোনো এটা কম, গতিকে আমাৰ এটা গোট এটা আমি নিৰ্মাণ কৰি লৈছিলোঁ, তাত আমাৰ সদস্য কিছুমান ভৰ্তি কৰি লৈছিলোঁ, যাতে আমি কাম কৰা বিভিন্ন ফিল্ডত বিভিন্ন ক্ষেত্ৰত আমি কাম কৰিবলৈ সুবিধা অৰ্থে শ্বাইনিং গ্ৰীণ ৱেলফেয়াৰ ফাউণ্ডেশ্যন আমি স্থাপন কৰিছিলোঁ। আৰু সেই ভাৰত চৰকাৰৰ দ্বাৰা এই যে স্বীকৃতিপ্ৰাপ্ত এটা সংস্থা হয়, বৰ্তমান হয়। ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল। আৰু তাৰ পৰিপ্ৰেক্ষিতত আমি এতিয়ালৈকে আমি নিজৰ ব্যক্তিগত ব্যৱসায়ৰ পৰা পোৱা ধনৰে হওক বা আন কিবা চ'ৰ্চৰ পৰা পোৱা ধনৰ সেই ধৰণৰে আমি ব্যয় কৰি যিখিনি আমি কৰিব পৰা কৰ্ম আছে সেইখিনি আমি কৰি আহিছোঁ। আপুনি বিশ্বনাথ অঞ্চলত, মৰাবাৰী অঞ্চলত এজন গণভিত্তি থকা আপুনি এজন সফল ব্যক্তি, আপোনাৰ যথেষ্ট গণভিত্তি আছে, যথেষ্ট আপোনাৰ ওপৰত ৰাইজৰ আপোনাৰ ছাপোৰ্ট বুলিয়ে কয়, ছাপোৰ্ট আছে। আপুনি অনাগত সময়ত ৰাজনৈতিক ক্ষেত্ৰখনত ভৰি দিম বুলি ভাবিছে নেকি? প্ৰকৃতাৰ্থত আমাৰ সমাজখন এনেকুৱা হৈ আছে বৰ্তমানলৈকে, আপুনি যেতিয়া ভাল কাম কৰিব সমাজক লৈ, হয় ইতিবাচক কাম কৰিব, তেতিয়া মানুহে এটাই ভাবি লয় যে স্বাৰ্থ আছে, তেওঁ ৰাজনীতিক নামিবই। হয় প্ৰতিজন ব্যক্তিয়ে যেতিয়া সামাজিক ক্ষেত্ৰত আমি দেখোঁ, যেতিয়া নিৰ্বাচন আহে বা হেৰি আহে, তেতিয়া প্ৰতিজন ব্যক্তি সামাজিক ক্ষেত্ৰত অকণমান জড়িত হৈ পৰে তেওঁ চিনাকি হ'বৰ কাৰণে। মোৰ ঘটনা হ'ল মই 2011 চনৰ পৰাই সামাজিক ক্ষেত্ৰত জড়িত হৈ আছোঁ, কিন্তু কোনোদিন ৰাজনীতিক ক্ষেত্ৰত মই আগবাঢ়িবলৈ ইচ্ছা কৰা নাছিলোঁ। কাৰণ ৰাজনীতিক কথাত মই কিছু ক্ষেত্ৰত অকণমান বাধাগ্ৰস্ত হৈ থাকোঁ, যিহেতু মোৰ ব্যৱসায়ো আছে বা চাকৰিও আছে। কিন্তু মোৰ পত্নী অলপ আগবাঢ়িছিলে, এবাৰ ৰাইজৰ বিপুল মৰমৰ দাবীত এইবাৰ তেওঁ জিলা পৰিষদৰ সদস্যও হ'ল, জয়ী হৈ বিপুল ভোটত জয়লাভ হৈ আহিছে। প্ৰকৃতাৰ্থত মই ভাবোঁ যে কোনো স্বাৰ্থ ৰাখি বা উদ্দেশ্য ৰাখি সামাজিক সেৱা কৰাটো অনৰ্থক। সামাজিক সেৱা কৰক আপোনাৰ স্বতঃস্ফূৰ্তভাৱে, যে মই সামাজিক সেৱা কৰিছোঁ, তাৰ লগত ৰাজনীতিটো জড়িত কৰিব নালাগে। যদি কেতিয়াবা আপুনি ৰাজনীতিৰ সুবিধা পাইছে লওক, মই সেইটো নকওঁ। ৰাজনীতিৰ সুবিধাৰ জড়িয়তেও ৰাইজৰ সেৱা হয়। গতিকে প্ৰকৃতত মই কিন্তু সেইটো কোনো তেনেকুৱা বৃহৎ উদ্দেশ্য ৰখা নাছিল। আচলতে অঞ্চলখনত, আমাৰ জিলাখনত বা অসমখনত আপোনাৰ নিচিনা আপোনাৰ দৰে বহুজন ব্যক্তি আছে, কিন্তু আপুনি যি মনোভাৱ লৈ আজি পৰ্যটনৰ ক্ষেত্ৰতে হওক, পৰিৱেশৰ ক্ষেত্ৰতে হওক, সাংস্কৃতিক ক্ষেত্ৰতে হওক, সমাজ সেৱাৰ ক্ষেত্ৰতে হওক, আৰু আপোনাৰ যি সংস্থান গ্ৰীণ আছিয়ানাত ইতিমধ্যে 50জনৰো অধিক কৰ্মচাৰীয়ে কৰ্ম সংস্থাপন গ্ৰহণ কৰিছে, আৰু তেখেতলোক যথেষ্টখিনি স্বাৱলম্বী হৈ আছে কৰ্ম সংস্থাপনৰ জৰিয়তে। অনাগত ভৱিষ্যতে স্থানীয় যি যুৱক যুৱতীসকল আছে, যিসকল নিবনুৱা হৈ আছে, তেখেতলোকৰ বাবে কিবা কৰ্ম সংস্থাপনৰ বাট মুকলি হ'ব নেকি? নাই, তেনেকুৱা ধৰণৰ প্ৰজেক্ট বহুখিনি আছে, আঁচনি আছে। আমি যদি সুবিধা পাওঁ, আমাৰ বিশেষকৈ কাৰিকৰী দিশত যিটো স্কিল ডেভেলপমেণ্ট বুলি কয়, আজি আমাৰ বহুতখিনি ল'ৰা ছোৱালী নিবনুৱা হৈ আছে, শিক্ষাগত অৰ্হতা লৈছে শিক্ষা অনুষ্ঠানৰ পৰা, কিন্তু কাৰিকৰী দিশত হয়তো কিছুমানৰ পাৰ্চেণ্টেজ কম থাকে, তেওঁলোকে ডক্টৰ ইঞ্জিনিয়াৰ বা আন দিশত যাবলৈ নোৱাৰে, কিন্তু তেওঁলোকেতো চাকৰিৰ কাৰণে উপযুক্ত হ'ব লাগিব। তেতিয়া কাৰিকৰী যিটো স্কিল ডেভেলপমেণ্টৰ কিছুমান আছে, সৰু কাম যদিও কিছুমান প্লাম্বাৰেই হওক বা ইলেক্ট্ৰিচিয়ানেই হওক বা আন কিবা বহুতখিনি আছে, মটৰ মেকানিকৰেই হওক, এইবিলাকৰো আজিকালি বিশেষ চাহিদা আছে। কিন্তু আমাৰ এই ক্ষেত্ৰত প্ৰথমতে ল'ৰাবিলাকে এটা সহজভাৱে চাকৰি বিচাৰে, শিক্ষকৰ চাকৰি হওক বা আন অফিচৰ চাকৰি হওক। কিন্তু আমি বেলেগক দেখা পাই আহিছোঁ, আমাৰ জাতিৰ পৰা বেলেগ জাতিৰ মই চাইছোঁ যে তেওঁলোক আন দিশত বেছি পাৰদৰ্শিতা আছে। আমি আজি কিবা এটা ঘৰৰ নিৰ্মাণ কৰিবৰ ক্ষেত্ৰত হ'লে আমাৰ ল'ৰা ছোৱালীক বহুত কম পোৱা যায়। গতিকে মই ভাবোঁ স্কিল ডেভেলপমেণ্টত এই ক্ষেত্ৰত আমি কিবা যদি অনুষ্ঠান গঢ়ি তুলিব পাৰোঁ, তেতিয়াহ'লে বহুত শিক্ষা ক্ষেত্ৰত লাভান্বিত হ'ব নিবনুৱা। হয়, আমি দেখিব পাৰিছোঁ, আমি জানিব পাৰিছোঁ, অঞ্চলখনত যিকোনো মানুহৰ যদি আপদ বিপদ আহে বা টকা পইচা নাটনি হয় বা কিবা অনুষ্ঠান এটা পাতিব পৰা নাই, আপোনাৰ ওচৰলৈকে সকলোৱে আহে। আমি জানো বা ৰাইজেও জানে, বিভিন্ন অনুষ্ঠানৰ লগত আপুনি জড়িত হৈ আছে, আৰু বিভিন্ন সাংস্কৃতিক অনুষ্ঠানেই হওক, সম্বৰ্ধনা অনুষ্ঠান হওক, যথেষ্টখিনি আপুনি সহায় কৰি আহিছে প্ৰতিটো জেগা আমাৰ অঞ্চলবিলাকত, আমি জানিব পাৰিছোঁ। এই বিষয়ে অকণমান থুলমূলকৈ ক'ব নেকি? মই আপোনাক আগতে এটা কথাত কৈছিলোঁ যে আমাৰ ক্ষেত্ৰত ইয়াৰ সমাজখন বা আমাৰ মানুহখিনি ইয়াত যি উপাৰ্জন কৰে অকল আৰ্থিক দিশত পিছপৰা, কিন্তু সকলো এটা মন থাকে যাতে ভাল অনুষ্ঠান গঢ়ি তোলক, ভাল অনুষ্ঠান পাতক, সাংস্কৃতিক অনুষ্ঠান হয়, ইচ্ছা থাকে। তেওঁলোকে যি ধৰণে দান বৰঙণি উঠাই কেতিয়াবা কম হৈ যায়, তেতিয়া সেই কম হোৱা ক্ষেত্ৰত মই
আকৌ মোৰ ওচৰলৈ আহে তেতিয়া মই সহায় সহযোগিতা আগবঢ়াওঁ যাতে অনুষ্ঠানভাগ খুব সুন্দৰভাৱে হওক আৰু এই ক্ষেত্ৰত আমাৰো কিছু কৰণীয় কৰ্ম থাকে কাৰণ আমি সামাজিক ব্যৱস্থাৰ লগত জীয়াই আছো সামাজিক ব্যৱস্থাৰ লগত আমি জড়িত হৈ আছো গতিকে য'ত পাৰোঁ যিখিনি মোৰ সামৰ্থ্য মোৰ মনে কয় তাত মই সহায় সহযোগিতা আগবঢ়াই আহিছো আপোনাৰ এই সমাজ সেৱাৰ কাৰণে সকলোৱে আপুনি এজন সমাজ সেৱক বুলি জানে এজন প্ৰকৃতি কৰ্মী বুলি জানে এজন পৰ্যটন অনুৰাগী বুলি জানে আৰু ইতিমধ্যে আমি জানিব পাৰিছো আপোনাক দিল্লীত আপোনাৰ হোটেল অশোকাত আপোনাক সম্বৰ্ধনা জনোৱা হৈছিল অকণমান সম্বৰ্ধনাৰ বিষয়ে জনাব নেকি বঁটা পাইছে আপুনি বঁটাৰ ক্ষেত্ৰত মই যেতিয়া কাম কৰিছোঁ 2017 চনতে প্ৰথম বঁটা লাভ কৰিছিলোঁ গুৱাহাটী এটা অনুষ্ঠানে মোক সেই বঁটা দিছিলে তাৰ পিছৰ ক্ৰমান্বয়ে আজি পৰ্যন্ত মই প্ৰায় 80টাতকৈ অধিক বঁটা মই লাভ কৰি আহিছোঁ তাৰ মাজতে সামাজিক ক্ষেত্ৰত মোৰ কৰ্মদক্ষতাৰ বাবে ডক্টৰেট উপাধিও মোক প্ৰদান কৰিছিলে দুখনকৈ ইউনিভাৰ্চিটিৰ পৰা এখন মা ইণ্টাৰনেশ্যনেল ইউনিভাৰ্চিটি এটা পিচ ইউনিভাৰ্চেল ইউনিভাৰ্চিটিৰ পৰা ইণ্টাৰনেশ্যনেল ইউনিভাৰ্চিটিৰ পৰা তাৰ উপৰিও হিউমেন ৰাইট কমিশ্যন ৱৰ্ল্ড কমিশ্যনৰ পৰাও মোক সেই ধৰণে বঁটা প্ৰদান কৰিছে এইবেলি এটা গুৰুত্বপূৰ্ণ বঁটা মই লাভ কৰিছিলোঁ ভাৰত চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত বঁটা এটা আছিল অশোক গৌৰৱবোধ বঁটা আৰু এটা হ'ল ভাৰত ৰত্ন শ্ৰী সন্মান পদক বুলি কয় এই দুটা বঁটা এটা পৰ্যটনৰ ক্ষেত্ৰত দি আছে এটা সামাজিক ক্ষেত্ৰত মোক প্ৰদান কৰিছিল তেওঁলোকে গতিকে মই উৎফুল্লিত এই কাৰণে হয় যে আমি যিখিনি কৰ্ম কৰিছোঁ কোনোবাই না কোনোবাই স্বীকৃতি কোনোবা সংস্থাই আমাক স্বীকৃতি দিছে আৰু স্বীকৃতি যেতিয়া পোৱা যায় মানুহ তেতিয়া আৰু উৎসাহিত হয় যে আৰু ভাল কাম কৰোঁ আৰু সেইকাৰণে এইবাৰ দুটা বঁটাই মোক যথেষ্ট প্ৰভাৱ কৰিলে ইয়াৰ উপৰিও মই ইণ্টাৰনেশ্যনেল ক্ষেত্ৰতে বঁটা পাইছিলোঁ ডুবাইত মই বঁটা লাভ কৰিছোঁ ডুবাই হেৰিত গৈ পেলাই গতিকে এই বঁটাই মোক কৰ্ম প্ৰেৰণাটো দি আহিছে মই ভাবোঁ আৰু মোৰ কামৰো স্বীকৃতি দি আহিছে গতিকে মই আশা ৰাখিছোঁ ৰাইজৰ আশীৰ্বাদ পাই থাকিলে হয়তো এই ধৰণে আগুৱাইও যাম বঁটাও হয়তো পাই থাকিম গতিকে আশা ৰাখিছোঁ কিন্তু মনত সদায় বঁটা বুলি নহয় মই সদায় এটাই চিন্তা কৰোঁ যে ভাল কৰ্ম কৰিব লাগে আচলতে আপুনি যিখিনি কৰ্মৰাজি এতিয়ালৈকে কৰিলে আপুনি প্ৰচাৰমুখী নহয় আচলতে আপোনাৰ প্ৰচাৰ নহয় এইখিনিতে ক'ৰবাত কিবা পুৰণা আছে চাগে কিবা আপুনি আচলতে প্ৰচাৰমুখী নহয় আপুনি প্ৰচাৰ কৰিব নিবিচাৰে কিয় অকণমান ক'ব নেকি নহয় প্ৰতিটো বস্তু কিছুমানে প্ৰচাৰ বিমুখ হৈ থাকে মই কৰ্ম কৰিছোঁ কিন্তু মোৰ চেল্ফ ছেটিছফেকশ্যন মই নিজৰ যিটো মানসিক সন্তুষ্টি লাভ কৰিছোঁ কেতিয়াবা কি হয় যে বেছি প্ৰচাৰ কৰিব গৈ থাকিলে মানুহে মানে ইয়াৰ স্বাৰ্থক এইটো যে ই প্ৰচাৰৰ ক্ষেত্ৰত বেছি দেখুৱাইছে কিন্তু মোৰ আগৰে যিহেতু আজিহে আপোনাৰ ছ'চিয়েল মিডিয়া আহিছে 2011 চনত এই ছ'চিয়েল মিডিয়াৰ কোনো ব্যৱস্থা নাছিল আমি 2017-18 চনৰ পৰা আমাৰ যেতিয়া এণ্ড্ৰইড মোবাইল এইবিলাক আহিলে তেতিয়াৰ পৰা মিডিয়াই হওক ইলেক্ট্ৰনিক মিডিয়া হওক আন মিডিয়া হওক পেপাৰ প্ৰিণ্ট মিডিয়া আগতে প্ৰিণ্ট মিডিয়া আছিলে গতিকে প্ৰচাৰৰ ক্ষেত্ৰত মই ইমান সদায় উৎসাহিত নহওঁ যিহেতু কৰ্ম যিটো কৰিছোঁ সেইটো স্বীকৃতি ৰাইজে দেখিয়ে আহিছে আমাৰ যাক ওচৰত কৰি গৈছে তেওঁ আৰু এজন আছে মই যিটো ঈশ্বৰ বিশ্বাসী লোক যিটো মই ভাল কৰ্ম কৰিছোঁ ইতিবাচক কৰ্ম কৰিছোঁ সেইধৰণে আশীৰ্বাদো লাভ কৰি আহিছোঁ গতিকে আৰু এটা যদি আপুনি স্বাৰ্থলৈ কৰে যে না মই প্ৰচাৰ কৰিম মই এইটো হ'ম বা ৰাজনীতিৰ ক্ষেত্ৰত আমি সেই কৰ্মৰ প্ৰকৃতাৰ্থত সুফল পোৱা নাযায় সেই কৰ্মৰ ক্ষেত্ৰত আপুনিও নিজক সেই ক্ষেত্ৰত আনন্দিত হ'ব নোৱাৰে কাৰণ আপুনি যদি এটা উদ্দেশ্য ৰাখে এটা আপুনি যদি স্বাৰ্থ ৰাখে যে মই এবাৰ কিন্তু যেতিয়া আপুনি ৰাজনীতিৰ ক্ষেত্ৰখন নাপাবগৈ তেতিয়া আপুনি হতাশ হ'ব এই মই কৰি অহা কৰ্মখিনি দেখোন মূল্যহীন হৈ গ'ল মই ভাবোঁ কোনো স্বাৰ্থ নৰখাকৈ আপুনি নিস্বাৰ্থ সেৱা কৰি যাওক আপুনি যেতিয়া সুবিধা পাবই আপুনি দিন হ'লেও সুবিধা পাব যদি আপুনি ভাল কৰ্ম কৰি গৈছে ইতিবাচক কৰ্ম কৰি গৈছে নাপালেও আপোনাৰ মনত অসন্তোষ নাথাকিব যেন আপুনি সেই মানৱ সেৱা কৰিছে মোৰ বিচাৰটো তেনেকুৱা ধৰণৰ সেইধৰণে বিচাৰ কৰি আহিছোঁ এক সুন্দৰ কথোপকথন হ'ল এয়া আছিলে আমাৰ বিশ্বনাথ অঞ্চলৰ সমাজকৰ্মী পৰ্যটন অনুৰাগী সমাজসেৱক শ্ৰী ডক্টৰ কিশোৰ হাজৰিকাদেৱ সুন্দৰ মন্তব্য আগবঢ়ালে আৰু আজি আমাৰ এই অনুষ্ঠানৰ পৰা এইখিনিতে মই বিদায় ল'ম তেখেতৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰি আজিৰ অনুষ্ঠানৰ বিদায় লৈছোঁ শুভৰাত্ৰি ধন্যবাদ নমস্কাৰ আপোনালোকলৈ শুভৰাত্ৰি থাকিল